হেল্ল' গাইজ, গুড মৰ্ণিং। এতিয়া আমি ৰাতিপুৱা এয়া ভাইটিহঁতক উঠাই আহি গ'লোঁ। বেগকেইটা এইফালে বেগত আছে, কোন আছিফ। এতিয়া গৈ আছোঁ এটা শোভাযাত্ৰাত। আমি যাত্ৰাটো মানে শোভা বুলি ভাবিছোঁ আৰু ইৰফান আমাৰ লগত আছে যে। ইমান তোমাৰ জেকেটটো কি কৰিলা? গিফ্ট এটা লৈছে। আমি আজি ইৰফানৰ কাৰণে মানে ছোৱালী চাব গৈ আছোঁ। ছোৱালী ঘৰত কচুৱা। আৰু যাত্ৰাৰ আৰম্ভণিতে আমি এতিয়া সোমাই দিলোঁ ধুনীয়াকৈ হোটেলত। মানে ৰাতিপুৱা ভাবিলোঁ পেটটো পূজা কৰি যাওঁ, চব পুৰি আৰু মিঠাই লৈ ল'লোঁ। আৰু খাই বৈ লৈ এতিয়া আমি আহি পাই গ'লোঁ আমাৰ মেইন গন্তব্য স্থানত। মানে আমি আহিছিলোঁ আজি বুঢ়াহঁতৰ ঘৰত। চ' এয়া বুঢ়ানৰ ঘৰত আহি ধুনীয়াকৈ চাহ তাহ খালোঁ। খাই বৈ পেলাই আমি অকণমান ওলাই গ'লোঁ। মানে সিহঁতৰ ওচৰত বহুত ধুনীয়া ধুনীয়া জেগা আছে, চ' তাকে চাম বুলি ওলাই আহিলোঁ। আৰু আহি পেলাই এটা ইমান ধুনীয়া লোকেশ্যন এটা পালোঁ, মানে শ্বিলং, মানে মিনি শ্বিলং আৰু এইটো। চ' তাতে আমি আহি অলপ ফটো চটো উঠিলোঁ। তাৰপিছত এটা চাংঘৰ দেখিলোঁ। ইয়াত আজি আহি পালোঁহি অকৰা গুটি। এইটো অকৰা গুটি বুলি কয়। ইয়াক অকৰা এইটো কাৰণে কয় যে এই বস্তুটো মানে এইটো আপোনাৰ ধৰি লওক এয়া মাথাত মাৰিছোঁ কেমেৰামেনৰ, এইটো ইয়াত মাৰিলে অকৰা নিচিনা লাগি যায়। আৰু সৰুতে খেলা অকৰা গুটিখিনি আজি হাতত পাই ভাবিলোঁ অলপ ধেমালিকৈ কৰোঁ। চ' অকৰা গুটি লৈ চুলিত লগাই ষ্টাৰ্ট কৰি দিলোঁ। আৰু ইটোৱে সিটোৱে মূৰত জ্বলাওঁতে মোৰ মূৰতো কেইটামান লগাই দিলে। আৰু ইয়াক এই কাৰণে অকৰা গুটি বুলি কয়, মানে মূৰত লগাৰ পিছত এৰুৱাবলৈ বহুত টান। চ' যুঁজি যেন তেন এৰুৱালোঁ। আৰু তাৰপিছত ওচৰতে থকা ৰাবাৰ বাগানখনতো সোমালোঁ। আৰু ইয়াৰ গছৰ ছালবোৰ এনেকৈ কাটি তাৰ আঠাবোৰ দি পিছত ৰাবাৰ হয়গৈ। এনেকৈ ৰাবাৰবোৰ সংৰক্ষণ কৰি আমি এতিয়া যাম আমি বুঢ়াহঁতৰ ঘৰত। ভাত চাত খাম, খাই গৈ আকৌ নগাঁও। ত' এনেকৈ ধুনীয়াকৈ দেওবাৰটো আজি পাৰ কৰিম বুলি ভাবিছোঁ। আৰু তাৰপিছত আমি ৰাবাৰ বাগানৰ মালিকক মাত লগাই এতিয়া আমি আহি গ'লোঁ বুঢ়াহঁতৰ ঘৰত। আৰু তাক চবেই মিলি সম্বৰ্ধনা জনালোঁ, বিকজ সি কৃষ্ণাই বৰুৱা BEd কলেজৰ GH হৈছে এইবাৰ। তাৰপিছত আমি এতিয়া নিজৰ আহাৰ খাই লৈ লাহেকৈ এতিয়া ওলাই দিলোঁ ঘৰলৈ। আৰু বতৰটো এতিয়াও বহুত বেয়া হৈ আছিলে, চ' তেনেকৈ আহি পাই গ'লোঁ ঘৰ। চ' আজিলৈ আহিছোঁ গাইজ, বাই বাই, কাইলৈ লগ পাম।